গণিত বিভাগত স্নাতক শিক্ষকক দিয়া হ'ব নিযুক্তি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নতুনকৈ নিযুক্তি দিয়া হ'ব ইফালে 11খন পলিটেকনিক আৰু 2খনকৈ অভিযান্ত্ৰিক প্ৰতিষ্ঠানক লৈও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষা প্ৰতিষ্ঠানসমূহত 221টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পূৰণ কৰা হ'ব আৰু শিক্ষা প্ৰতিষ্ঠানৰ গভৰ্নিং বডিক এই নিযুক্তি দিয়াৰ ব্যৱস্থা নিযুক্তি দিয়াৰ বাবে অনুমতি দিয়া হৈছে আৰু এই সকল কৰ্মচাৰীৰ দৰমহা বাজেটৰ পৰাই দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত যে সাংবাদিক মেল অনুষ্ঠিত হৈছিল এই সাংবাদিক মেলত স্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে অসমৰ স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিল আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিল কিন্তু আমি এটা অনুভৱ কৰিছো যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে আগতে গ্ৰেজুৱেট টিচাৰ সায়েন্স জনে বিজ্ঞানো পঢ়াইছিল অংকও পঢ়াইছিল কিন্তু বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয় জিঅ'লজিত যিজন গ্ৰেজুৱেট টিচাৰ হয় তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতী নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থা এটা খুব সুন্দৰ প্ৰভাৱ পৰিব কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজ ইয়াত আমি আউটসোৰ্স হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ এতিয়া আমি এনে ধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্নিং বডিসমূহক ল'বৰ কাৰণে আমি অনুমতি দিছো আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পুনে পুনে দিব পৰা হ'ব তেওঁলোকে আৰু আমাৰ কোনো আউটসোৰ্সিং কৰিব নালাগে গভৰ্নিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব